হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম বেক। যোৱা ভিডিঅ' আমি য'ত শেষ কৰিছিলোঁ, আজি তাৰ পৰাই আমি আৰম্ভ কৰিম। প্ৰথমতে কি চাওঁ, একক ভগ্নাংশ ব্যৱহাৰ কৰি পৰিমাপন, মানে একক ভগ্নাংশৰ দ্বাৰা আমি মাপটো জুখিম। প্ৰথমতে আমাৰ এডাল কুঁহিয়াৰ লোৱা হ'ল, এইটোক আমি কি ক'ম, 1 একক দৈৰ্ঘ্য বুলি ক'ম। তাৰপিছত ইয়াক কি কৰিছে, আধা কৰি দিছে। আধা কৰাৰ পিছত কি হৈছে, ইয়াক আমি কি ক'ম, 2টা ভাগৰ 1 ভাগ, এইটো কিমান 2 ভাগৰ 1, এইটোও কি 2 ভাগৰ 1 লিখিলোঁ আমি। তাৰপিছত কি কৰিছে, এই যে দুভাগ কৰি লৈছে, এইটো এটা ভাগ এইটো এটা ভাগ, ইয়াক আকৌ আধা আধা কৰি দিছোঁ। তে আমি টোটেল কিমানটা ভাগ পালোঁ, 1 2 3 4, 4টা ভাগ পালোঁ। এতিয়া চোৱা, যোনটো প্ৰথম ভাগ আছে ইয়াক আমি কি ক'ম, টোটেল আছে কিমানটা, 4টা ভাগ, 4টা ভাগৰ 1 ভাগ, এইটোক আমি কি ক'ম, এই ভাগটোক আমি ক'ম 1/4 বা 4 ভাগৰ 1 একক বুলি ক'ম। তাৰপিছত আমি কিমানটা ল'ম, চোৱা এই ইমানলৈকে কেইটা আছে, এটা 2টা আছে, 2টা আছে ন ইয়ালৈকে। তো ইয়াত কি ক'ম আমি, 4 ভাগৰ এটা ভাগৰ কি কৈছে, এতিয়া দুগুণ লৈছোঁ আমি। কিমান গুণ লৈছোঁ, দুগুণ লৈছোঁ। আৰু এইটো লিখিম কেনেকৈ, 4 ভাগৰ কিমানটা, 2টা আছে, সেইকাৰণে 4 ভাগৰ 2 লিখিলোঁ। এতিয়া আমাক এইটোক আমি আধাও লিখিব পাৰোঁ, 2 ভাগৰ 1ও লিখিব পাৰোঁ। কিয়, কাৰণটো হৈছে তোমাৰ, যদি আমি গোটেইটো চাওঁ তে এইখিনি কিমান, আধা হয়, সেইকাৰণে আমি এইটো আধা বুলি লিখিছোঁ। নেক্সট কিমানটা পাৰ্ট, 3টা পাৰ্ট লোৱা হৈছে। 4 ভাগৰ 1 যোনটো আছে, 4 ভাগৰ 1ৰ কিমান গুণ, 3 গুণ, এইটোৱে লিখিলোঁ। তে 3 গুণ হ'লে কি হ'ব, 4টা পাৰ্টৰ 3টা পাৰ্ট আমি এনেকৈ ভগ্নাংশটো লিখিম। নেক্সট কি হ'ল, 4টা পাৰ্টৰ 4টাই ল'লোঁ। এইটো পাৰ্টটো কি, 4 ভাগৰ 1 পাৰ্ট, তাৰ কিমান গুণ, 4 গুণ। তে 4 তলত 4 ওপৰত, মানে লব 4 হৰ 4, মানে 4টা ভাগৰ 4টাই লৈছোঁ। আৰু 4টা ভাগৰ 4টা ল'লে গোটেইখিনিটো বুজায়, সেইকাৰণে আমি এইটো কি 1 একক বুলিও ক'ব পাৰোঁ। ইয়াত কি কৈছে, ওপৰৰ পৰা আমি ক'ব পাৰোঁ যে একক ভগ্নাংশই ভগ্নাংশৰ লগত জড়িত বস্তুৰ পৰিমাপনত সহায় কৰে। মানে ভগ্নাংশৰ লগত জড়িত বস্তুৰ আমি ভগ্নাংশৰ দ্বাৰা মাপ জুখিব পাৰোঁ। এতিয়া আমি কি চাম, অনুশীলনী 7.2, একক ভগ্নাংশৰ ব্যৱহাৰ কৰি কুঁহিয়াৰ উপযুক্ত খালী পৰিমাপকবোৰ পূৰ কৰা গৈছে। ছেম পদ্ধতিতে আমি কৰিম। প্ৰথমটো চোৱা, কেইটা পাৰ্ট আছে, 1 2 3 4 5 6 7 8, মানে আমি কি লিখিম, এইটো এই পাৰ্টটো কি 1/8, এইটোও 1/8, তেনেকৈ লিখিম। এতিয়া প্ৰথম পাৰ্টটোক আমি কি ক'ম, 1/8 পাৰ্ট, ঠিক আছে, দিয়ে দিছে তাত। ছেকেণ্ডটো যোনটো আছে, এই যে ছেকেণ্ডটো কি হ'ব, 8 ভাগৰ যোনটো 1 আছে তাৰ কি 2 গুণ হয়। এই 2 গুণটো আমাক 4/1 দিছে। এইটো চোৱা, প্ৰথমতে যদি আমি 8 ভাগৰ 1ক 2 গুণ কৰোঁতে মানে 8টা ভাগৰ 2টা ল'লোঁ। এইটো আমি 4 ভাগৰ 1 কেনেকৈ লিখিছোঁ চোৱা, এইখিনিৰ পৰা এইখিনিলৈকে আমি কি এটা পাৰ্ট, এইখিনিৰ পৰা এইখিনি সমান সমান যদি আমি এনেকৈ 2টা 2টা ঘৰ লওঁ, তেনেহ'লে আমি কি 4টা পাৰ্টত ভাগ কৰিব পাৰিম এইটো। সেইকাৰণে আমি এই যে বস্তুটো আমি এনেকৈ লিখিব পাৰিম, কিমান 4টা ভাগ যে আছে ইয়াতে, 1 2 3 4টা ভাগৰ কি এইটো এটা ভাগ হয়নে, সেইকাৰণে 4 ভাগৰ 1 ভাগ লিখিছোঁ। তাৰপিছত আহিলে 8 ভাগৰ 1ৰ 3 গুণ, তে আমি এইটো কি লিখিম, ওপৰত লিখিম 3টা, কিমানটা 8টাৰ ভিতৰত 3টা পাৰ্ট। তাৰপিছত এইটো 4 গুণ আধা হৈছে। চোৱা ইয়াতে কিমান, 8 ভাগৰ 1টো লৈ আছোঁ আমি, এটা পাৰ্ট কিমান 8 ভাগৰ 1, 4 গুণ যেতিয়া ক'ম তেতিয়া আমাৰ আধা হ'বনে, চোৱা 1 2 3 4, 4 গুণ কিমান এইখিনিলৈকে, তাৰমানে গোটেইটোৰ এইটো কি আধা হয়, গোটেইটোৰ আধা, সেইকাৰণে আমি আধা লিখিছোঁ। তাৰ আগত আমি কি লিখিব পাৰোঁ, ওপৰত 4 8, মানে 8টা পাৰ্টৰ 4টা, আৰু এইটোক আমি কি আধা দেখাব পাৰোঁ। চোৱা ইফালে আৰু ইফালে কি আধা আধা আছে। নেক্সট কি আহিছে, 8 ভাগৰ 1 5 গুণ, তে কি লিখিম, ওপৰত 5 তলত 8, আৰু কিমান এইটো 1/8 হ'ব, এটা পাৰ্ট 1/8, 6 গুণ কিমান 6/8 বা 8 ভাগৰ 6, 1/8ৰ কিমান গুণ এইটো 7 গুণ, সেইকাৰণে ওপৰত 7 আছে, 7টা পাৰ্ট লৈছে, 7/8 বা অসমীয়াত কি ক'ম 8/7। আকৌ আছে 8 ভাগৰ 1ৰ কিমান গুণ হ'ব, এইটো 8 গুণ হ'ব, এইটো চোৱা 8ৰ 8, আৰু যদি 8ৰ 8 হয় তে আমি কি ক'ব পাৰোঁ, গোটেইটো 8 ভাগৰ 8, তে 8 ভাগৰ 8 গোটেইটো আমি কি 1 বুলি ক'ব পাৰোঁ। হোল চল্ভ 7.2। চাওঁচোন নেক্সট টপিক কি আছে। চোৱা নেক্সট টপিক দিছে আমাক, 2টা মধুৰিআম আছে, 2টা মধুৰিআম ল'লোঁ, তাক কি কৈছে 4 ভাগত ভাগ কৰিব কৈছে। এটা মধুৰিআম আমি 4 ভাগত ভাগ কৰিছোঁ।
দুটা মধুৰিআম কিমানটা হ'ব আৰু 4টা ভাগ কৰি দিয়া টোটেল কিমানটা হ'ল 8টা ভাগ হ'ল এইটো 4টা ভাগ এইটো কিমান 4টা ভাগ টোটেল কিমান 8টা ভাগ এতিয়া চোৱা আমি কেনেকৈ লিখোঁ এইটো কি এই মধুৰিআম এটা আছে এই মধুৰিআমটো এটা ভাগ এইটো এটা ভাগ কি লিখিম 4 ভাগৰ 1 4 ভাগৰ এটা ভাগ 1/4 1 গুণ এইটো কি কওঁ আমি 1/4 আৰু ইয়াৰ কিমান 1 গুণ হয় সেইকাৰণে এইটো লিখিছোঁ যদি দুটা লওঁ তেনেহ'লে কি চোৱা 4 ভাগৰ 1 আৰু যোগ 4 ভাগৰ 1 দুটা যোগ কৰিলোঁ কি 1/4 কি 2 গুণ সেইকাৰণে কি 4টাৰ ওপৰত 2টা লিখিছোঁ 3টা যদি লওঁ আমি কি হ'ব 1/4 1/4 1/4 3টা যোগ কৰিম তে আমি কি 3 গুণ হ'ব এইটো যদি 4 ভাগৰ 1ৰ 3 গুণ হয় তে আমি কি লিখিম ওপৰত 3 তলত 4 লিখিম ঠিক তেনেদৰে এইটো ছবিটো দুটা হৈ গ'ল এটা দুটা তিনিটা 4টা ধৰা পাৰ্ট আছে তে 4টা পাৰ্টত কিমান এইটো চোৱা 1/4 কে 4 বাৰ আমি প্লাছ কৰিছোঁ আৰু কি এইটো 4 গুণ হয় এই এটাৰ 4 গুণ হয় এইটো তে 4/4 4 ভাগৰ 4 বা 4/4 আমি লিখিব পাৰোঁ এতিয়া যদি দুটা মধুৰিআম আছিলে তাত কিমানটা 5টা লৈছোঁ তে এনেকৈ 1/4 কিমানটা লৈছোঁ আমি 5টা লৈছোঁ মানে 1/4ৰ 5 গুণ ঠিক তেনেকৈ কি কৰিম আমি এইটো কেনেকৈ লিখিম তলত হ'ব 4 ওপৰত হ'ব 5 মানে 5টা ভাগ লৈছোঁ আমি ঠিক তেনেকৈ 6টা ইয়াত কিমানটা আছে 6 গুণ আছে 1/4ৰ 6 গুণ আছে তে ওপৰত আমি কি লিখিম 6 তলত লিখিম 4 7 গুণ হ'লে কি লিখিলোঁ হয় ওপৰত লিখিলোঁ হয় 7 তলত লিখিলোঁ হয় 4 8 গুণ হ'লে ওপৰত 8 তলত 4 তেনেকৈ আমি লিখি গৈ থাকিলোঁ হয় এতিয়া চোৱা ইয়াত কি দিছে 4 ভাগৰ 3 ভাগ বুলি পঢ়া হয় এইটো আমি গম পাওঁ ওপৰটো কি কয় লব বুলি কয় তলৰটো কি কয় হৰ বুলি কয় আমি অলৰেডি চাই আহিছোঁ এতিয়া আমি কৰিম 7.3 চোৱা 7.3টো প্ৰথম কুৱেশ্যনটো কি কৈছে এইবোৰ দি দিছে ভগ্নাংশ কেইটা লব আৰু হৰ বিচাৰি উলিওৱা বহুতেই ইজি মই তোমালোকক কৈ দি আছোঁ চোৱা 7 আছে 3 আছে 11 আছে 4 আছে এই 4টা কি হ'ব আমাৰ ওপৰত থাকিলে লব হ'ব আৰু যোনবিলাক তলত আছে 9 আছে 8 আছে 15 আছে 13 আছে এই সকলোবোৰক কি ক'ব আমাৰ তলত থকাবোৰক হৰ বুলি ক'ব সিম্পল বহুতেই ইজি 2 নম্বৰ কি ক'লে ওপৰৰ ভগ্নাংশ কেইটাক একক ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা এইটোও মই তোমালোকক কৰি দি আছোঁ সাইডত 7 বা আপন কিমান 9 আছে 9 ভাগৰ 7 বা 7/9 আছে এইটো একক ভগ্নাংশ কি কৰিম ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ 1/9ৰ কিমান গুণ 7 গুণ ঠিক তেনেকৈ ইয়াতে কিমান আছে ওপৰত 3 আছে তলত 8 আছে তে আমি কি লিখিব পাৰোঁ 1/8 ইয়াৰ পৰা কি লিখিব পাৰোঁ কিমান গুণ 3 গুণ ঠিক বাকি তোমালোকে কৰিবা কোনখিনি আছে 11/15 4/13 যোনটো আছে এইটো তোমালোকে কি কৰিবা নিজে কৰিবা ঘৰত দুটা সেম পদ্ধতি প্ৰেক্টিছ কৰিবা এতিয়া আমাক কি দিছে ভগ্নাংশক সংখ্যা ৰেখাত উপস্থাপন এইটো এটা সংখ্যা ৰেখা আমি গম পাওঁ ইয়াতে চোৱা কি কৰিছে প্ৰথমতে কি দিছে 0ৰ পৰা 1 লৈকে কিমানটা পাৰ্ট কৰিছে এটা দুটা তিনিটা পাৰ্ট কৰিছে হয়নে 0 আৰু 1ৰ মাজত তিনিটা সমান অংশত ভাগ কৰা হৈছে তাৰপিছত আমাৰ প্ৰথম যোনটো আছে এইটোকে আমি কি বুলি ক'ম তিনিটা পাৰ্টৰ এটা 3 ভাগৰ 1 ভাগ এইটো হয়নে নাই তে ইয়াৰ পৰা এইখিনি কিমান হ'ব 1 তলত 3ৰ কিমান গুণ 2 গুণ বুলি ক'ম তে আমি এইটো কেনেকৈ লিখিব পাৰোঁ তলত 3 ভাগৰ 2 ভাগ বুলি লিখিব পাৰোঁ ঠিক তেনেকৈ ইয়াতে কৈছে চোৱা এইটো এক বুজা এইটো কি কয় 3 ভাগৰ 2 একক বুজাব যেটো 1/3ৰ 2 গুণ বুলি ক'ম এতিয়া অনুশীলনী 7.4টো কি দিছে চাও এতিয়া অনুশীলনী 7.4ত কি দিছে চাও খালী বাকচবোৰ উপযুক্ত ভগ্নাংশৰে পূৰ কৰা প্ৰথমতে চাও আমি 0ৰ পৰা 1 লৈকে কিমানটা পাৰ্ট কৰিছে চোৱা এইটো কিমানটা পাৰ্ট এটা এইটো আৰু এটা এইটো কিমানটা এটা এইটো এটা কিমানটা পাৰ্ট হ'ল 4টা তে আমি এটা কি ক'ম 1/4 বুলি ক'ম এতিয়া কৈছে কিমানখিনি আমাক ল'ব দিছে ইয়াৰ পৰা এইখিনিলৈকে মানে তিনিটা পাৰ্ট তে আমি কি কৰিব পাৰোঁ কি লিখিম ইয়াতে 1/4ৰ কিমান গুণ 3 গুণ তে আমি এইটো কি লিখিম 3/4 বুলি লিখিম খালী বাকচত হয় না নাই ইয়াৰ পৰা ইমানলৈকে কিমান 3/4 পাৰ্ট 3/4 একক নেক্সটটো কি কৈছে চোৱা 0ৰ পৰা 1 লৈকে কিমানটা পাৰ্ট কৰিছে চাওচোন
এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ছয়টা কৰিছে না এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তে আমি কি লিখিম 1/6 এটা পাৰ্ট কিমান 1/6 তে ইয়াতে কিমান কৈছে এটা দুটা দুই গুণ 1/6 দুগুণ কি হ'লে কি হ'ব 2/6 ছয় ভাগৰ দুটা হ'ব আৰু ইয়াৰ পৰা এইখিনিৰ পৰা এইখিনিলৈকে কিমান হ'ব ওপৰত হ'ব পাঁচটা পাৰ্ট 6ৰ মানে 6/5 একক বুলি লিখিবা ইমানে আছিলে ভেৰি সিম্পল আৰু চোৱা মই তোমালোকৰ কাৰণে স্লাইডো বনাইছোঁ একেই বস্তু হয় এইখিনিৰ পৰা এইখিনি যে আমি পাৰ্ট কৰিছোঁ মিডিলত কি হ'ব তাৰ আধা হ'ব 0ৰ পৰা 1 লৈকে কেইটা পাৰ্ট কৰিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা পাৰ্ট সেইটো কাৰণে আমি কি প্ৰথম পাৰ্টটোক কি লিখিম 1/5 তাৰপিছত 2/5 3/5 4/5 আৰু গোটেইটো কিমান 1 এইটো আমি আৰু কি লিখিব পাৰোঁ 5/5 লিখিব পাৰোঁ এটা কুৱেশ্যনো দিলোঁ তোমালোকক এইটো কৈছে 5/8 কিমানটা পাৰ্ট 0ৰ পৰা ইমানলৈকে 8টা পাৰ্ট আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এতিয়া আমাক কৈছে 5/8 টো ক'ত হ'ব 5 নম্বৰ ভাগত হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা তে কি হ'ব ইয়াতে এইখিনিত হ'ব কি 8/5 এইটো এতিয়া চোৱা আমাৰ কিতাপত যোনটো কুৱেশ্যন দিছে আৰু এটা আছে আৰু দুটা আছে সেইখিনিও কৰি লওঁ কি কৈছে চোৱা এতিয়া চোৱা ইয়াত কিমানটা পাৰ্ট আছে 0ৰ পৰা 1 লৈকে কেইটা পাৰ্ট আছে 1ৰ পৰা 2টা কিমানটা ভাগ কৰিছোঁ এইটো আমি ওলাই লওঁ তোমালোকে পাৰিবা তথাপিও মই কৰি দি আছোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা মানে এইখিনিৰ পৰা এইখিনি কিমান 1/7 পাৰ্ট কৰিছে তাৰপিছত আকৌ চাওঁচোন ইয়াৰ পৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এইটো কি এটা পাৰ্ট কিমান কৰি কৈছে 1/7 বুলি কৈছে তে চোৱা ইয়াৰ পৰা এইখিনিলৈকে কিমানটা আছে এটা দুটা তিনিটা আছে তে ওপৰত 3 হ'ব তলত 7 হ'ব তে এতিয়া তোমালোকে হিচাপ কৰিবা ইয়াৰ পৰা এইখিনিলৈকে এইটো তোমালোকে নিজে কৰিবা ইয়াৰ পৰা এইখিনি যে আছে এইটো তোমালোকে নিজে কৰিবা এতিয়া চোৱা ইয়াৰ পৰা এইখিনি দিছে ক'লৈকে দিছে আহক গণোচোন 0ৰ পৰা ইয়াত কিমান 1 2 3 4 5 6 7 8 9 10 11 12 12টা তে কি হ'ব 1/7 কিমান গুণ 12 গুণ তে আমি কি লিখিব পাৰোঁ ওপৰত 12 তলত 7 লিখিব পাৰোঁ তে এইটো কি ওপৰত 12 হ'ব তলত 7 হ'ব মানে 1/7 কিমান 12 গুণ তাৰপিছৰ কুৱেশ্যন কৈছে ধৰা হওক এডাল সংখ্যা ৰেখাত 9টা সমান ভাগ কৰিছোঁ ইয়াৰ পৰা যথাসম্ভৱ বিভিন্ন ভগ্নাংশ বিচাৰি উলিওৱা সেইবোৰক দাগ দিয়া তোমালোকে এইটো নিজে কৰিবা এটা এনেকৈ দাগ দি ল'বা ইয়াতে 9টা পাৰ্ট কৰিবা ধৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এনেকৈ 9টা পাৰ্ট কৰিবা আৰু প্ৰত্যেক পাৰ্টত কি লিখিবা এইটো পাৰ্ট কিমান 1/9 হ'ব 1/9 হ'ব ঠিক তেনেকৈ তোমালোকে লিখি দিবা অ'কে ষ্টুডেণ্টছ আমি নেক্সট টপিকবোৰ নেক্সট ভিডিঅ'ত কৰিম আজি ইমানতে সামৰণি মাৰিছোঁ তোমালোকে ভিডিঅ'টো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিবা যাতে একেলগে শিকিব পাৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা আমি নেক্সট ভিডিঅ'ত লগ পাম গড ব্লেছ ইউ অল